আজিৰ টপিকটো হ'ল চুৰ। চুৰ কেই প্ৰকাৰ আছে এতিয়া আপোনালোকে জানে নাই? কথাটো অলপ কমেডি টাইপৰ হৈছে। প্ৰথমতে চুৰ মানে কি হ'ল, এতিয়া আমাৰ গাঁৱতে ধৰি লওক কুকুৰা এটা চুৰ কৰিলে বা ব্ৰইলাৰ এটা বা ছাগলী এটা চুৰ কৰিলে, তাক মানুহে যিটো লপা থপা দিয়ে, চুলি তুলি একদম কিবা খাবলা খাবলি কাটি পিনে ইয়াক মানে যিটো ৰূপ কৰি পেলাই এটা চুৰ বনাই পেলাই মানে এটা সেইটো মানে মানুহে পিটি মেলি তাৰ অৱস্থা বেয়া কৰি দিয়ে। কিন্তু চুৰ এতিয়া কি হ'ল, তাতকৈ কিছুমান ডাঙৰ চুৰ আছে নহয়, জানে নাই? এইখন চাইকেল চুৰ, বাইক চুৰ, তাতকৈ এটা ডাঙৰ চুৰ আছে, জানে নাই আপোনালোকে? সেই চুৰটো হ'ল, এতিয়া চুৰ আৰু কেলেংকাৰীৰ মাজত পাৰ্থক্য নাই, আপোনালোকে জানে নাই? চুৰ আৰু কেলেংকাৰী কাক কয়? যিবোৰ নেকি হাজাৰ কোটি টকা মাৰে। এতিয়া ধৰি লওক কিছুমান ঠিকাদাৰ হ'ব পাৰে বা কিছুমান কিবা বিষয়া হ'ব পাৰে, ডাঙৰ ডাঙৰ বিষয়া অফিচাৰ হ'ব পাৰে বা কিবা মন্ত্ৰী হ'ব পাৰে। সিহঁতে যিবোৰ কেলেংকাৰী কৰি থাকে, সিহঁত হ'ল আটাইতকৈ ডাঙৰ চুৰ। আৰু সেই চুৰবোৰক ৰাইজে একো ঘণ্টাটো কৰিব নাই। যিবোৰ নেকি সৰু সৰু চুৰ ন, সেইবোৰক মানুহে লপা থপা দিয়ে, গৰু পিটন দিয়ে, সিহঁতৰ হাত ভৰি ভাঙে। কিন্তু সেই সেনেকুৱা ডাঙৰ চুৰবোৰ একো ঘণ্টাটো কৰিব নাই। মই সেইটো কাৰণে এই যে সৰু সুৰা চুৰবোৰক যে মায়ে মোৰ হাঁহি উঠে মানে। কাৰণ কি হ'ল, সিহঁতক মানুহে কি হ'ল হাত ভৰি ভাঙি দিব পাৰিব বা কিন্তু ডাঙৰ মানুহক প্ৰতিবাদ কৰিব নোৱাৰে মানুহে বা একো ক'বই নাই মানে, কি ক'ম আৰু। এতিয়া চাওক, অলপ দিনৰ আগত এইটো কেলেংকাৰীত ফচিছিলে কোনোবা APS বিষয়া এজন। তাৰপিছত আৰু অলপ দিনৰ আগত আছিলে মন্ত্ৰী এজন। আৰু মন্ত্ৰীটো প্ৰায়বোৰ নাই, আপোনালোকে নিউজত পাই থাকে বা মই কোৱা কথা নহয় এইটো, নিউজে চিউজে পাই থাকে। কিছুমান বিষয়া থাকে, অফিচাৰ থাকে, যিবোৰ নেকি ডাঙৰ ডাঙৰ কথা কয়, যি নেকি একদম মানে ভাল ভাল কথা কয়। সিহঁতি ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে যায় আৰু সেনেকুৱা মানুহ আৰু কিছুমান ভদ্ৰ মানুহ। তো তেনেকুৱা মানুহখিনি কেলেংকাৰী কৰে, মানে সাংঘাতিক চুৰ মানে। এইটো তাতকৈ চুৰ নাথাকে মানে। এইবোলে 100 কোটি টকা মাৰিছে, 1000 কোটি টকা মাৰিছে, সেইবোৰ হ'ল আটাইতকৈ ডাঙৰ চুৰ। এতিয়া চুৰ বুলি ক'লে কি বুজায়? এই যে সৰু সুৰা চুৰ, এইবোৰক চুৰ বুলি নকয়, বুজি পালে? আৰু মই চুৰসকলক কৈছোঁ, চুৰ কৰিলে অলপ ডাঙৰ চুৰ কৰিবি। তহঁতি জেললৈও যাব নালাগে। কাৰণ তহঁতি যদি চাইকেল এখন চুৰ কৰ, মোবাইল এটা চুৰ কৰ, তেতিয়া জেলত থানালৈ নি তহঁতক পুলিচে গৰু পিটন দিব, হা, তহঁতক গোটেই বান্ধি পিটন দিব। তহঁতি যদি 100 কোটি টকা চুৰ কৰ, 200 কোটি টকা চুৰ কৰ, অলপ দিনৰ আগত সেইটো কি আছিলে, এজনী নাচাজনী এজনী নাম পাহৰিলে, এজনী নচাজনী আছিলে, হা, চুমি বৰা, আৰু এজনী কিবা বিকাশ বুলি এটা আছিলে, হা, 1000 কোটি টকা না কিমান মাৰি দিছিলে যে, সিহঁতকতো পিটন দিলে জানো কচোন? দিব নোৱাৰিলে নাই। সিহঁতৰ পৰা কিজানি কোটি টকা পুলিচেও ল'লে চাগে, এৰি দিলে, হা। বা মানে পইচাই খেলা আজিকালি, কি ক'ম আৰু। মানে আপুনি যদি 100 কোটি টকা চুৰ কৰিছে না, আপুনি জেললৈও যাব টকা নাই, এই পইচা দুটকমান খুৱাই দিয়ক, আপুনি ওলাই যাবলৈ আছে, বা পিটনো নাখায়। এই অলপ দিনৰ আগতে কোনোবা এটা কিবা উই পৰুৱা কিবা হেৰিৰ কাৰণে, সিহঁতো আকৌ কেলেংকাৰী লাগিছিলে, কিবা উই পৰুৱা মাৰিবৰ কাৰণে না কি বুলি কৈছিলে, লোকৰ পৰা না কি, এই কিবা এটা থৈছিলে, গম পাই আছে বহুতে, সেই কোনোবা মন্ত্ৰীয়ে হয়। তো সিহঁতক কোনে কি কৰিলে কচোন? না ৰাইজে পিটিব পাৰে, না প্ৰতিবাদ কৰিব পাৰে, না পুলিচে গৰু পিটন দিব পাৰে। সেইটো কাৰণে এই যে দুটামান সৰু সুৰা চোৰক, এই ধৰি লওক কুকুৰা চুৰ, ব্ৰইলাৰ চুৰ, চাইকেল চুৰ, মোবাইল চুৰ, এনেকুৱাকেইটাক গৰু পিটন দি পিনে আপোনালোকে হিৰোগিৰি নেদেখাব। সেই ডাঙৰকেইটাক কথা ক'বলৈ দম থাকিব লাগিব, ক'ব এইটো পইচাটো যে এনেকৈ মাৰিছে, এই ধৰি লওক 1000 কোটি টকা মাৰিছে, সেইবোৰ কথাৰ ওপৰত ক'ব লাগে। মানুহে বিশ্লেষণ নকৰে আচলতে দেই, মানুহে বিচাৰ নকৰে। মানুহে বিশ্লেষণটো কৰিব লাগে। মানে চুৰ আৰু কেলেংকাৰীৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই, অকল তাত ডাঙৰ আৰু সৰু সেইটোৱে পাৰ্থক্য আছে। চুৰ বুলি ক'লে সৰু সুৰা চুৰ, আৰু কেলেংকাৰী বুলি ক'লে 1000 কোটি টকা 100 কোটি টকা, সেইটো কয় কেলেংকাৰী। আৰু সেইটো কাৰণে এই সৰু সুৰা চুৰবোৰক মাৰি পিনে আপোনালোকে হিৰোগিৰি নেদেখাব। এই ভিডিঅ' বনাই মানে কিবা কিবি আলবাল কথা নেদেখাব মানে। হ'ব দিয়ক।